বুঢ়াটোলৈ বিয়া হ'লো এতিয়াহে পস্তাই আছো ৰাস্তাৰ ফালে গ'লে সকলোৱে জোকাই মোক ঘৰলৈ গ'লেও কয় ইমান বুঢ়াটোলৈহে বিয়া হ'ব পাৰিলিনে ইফালে আকৌ ইনষ্টাগ্ৰামৰ ৰিলছ বনাবই নোৱাৰি নহয় লোকে যিহে কাপলছ ৰিলছ বনাই থাকে আমাৰ এখেতৰ লগতনো কি বনাম এখেতৰ লগত আকৌ ৰিলছ বনালে ক'ব তোমাৰ দেউতা নেকি মোৰ কি লাজ নালাগে নেকি সকলো আজাদি পাইছোঁ কিন্তু এই বুঢ়াটোৰ লগত বিয়া হৈ মই শান্তি পোৱা নাই কেলে যে মই বোলে আহিলোঁ নহয় ইমান ধুনীয়া ধুনীয়া ল'ৰা পৰি আছে মোৰ পিছত এতিয়া এটালৈ যাব পৰা হৈছোঁ কি হৈ আছে তোমাৰ কাৰোবাৰ লগত কথা পাতি থকা শুনিলোঁ এই নাই কোননো কথা পাতিছোঁ মাইনা ক'ত গ'ল তাই আছে ভোক লাগিছিলে বোলে তাকে ভাত কেইটামান বাঢ়ি দিছোঁ খাই আছে তুমি তাইক অকলে তাত এৰি থৈ ইয়াত কি কৰি আছা বিচনাখন পাৰিবলৈ থাকিলে যে তাকে পাৰিবলৈ আহিছিলোঁ অঁ হয় নেকি ঠিক আছে তেতিয়াহ'লে ময়ো অফিচত ওলাইছোঁ অফিচ যাম এতিয়া বাৰু কিয় আপুনি ব্ৰেকফাষ্ট কৰি নাযায় নেকি লেট হৈছোঁ অফিচতে কৰি ল'ম অ'কে ঠিক আছে ভালকৈ যাব উফ ৰাম এই বুঢ়া আছে যেনে তেনে খেদিলোঁ আৰু এইদৰে ঘৰলৈ থাকিলে একেবাৰে বৰিং লাগে ক'তো ওলাই যাব নোৱাৰি নহয় তেওঁ লগত সকলোৱে হাঁহে ঘৰখনৰ ভিতৰলৈ কিমান সোমাই থাকিম মোবাইলটোকে অলপ চাই লওঁ আৰু ইনষ্টাগ্ৰামটোত আৰুনো কি কৈ থাকিম এইটো আকৌ কোনে মেছেজ কৰিলে চাওঁচোন প্ৰফাইলটো ৱাও বহুত কিউটচোন ল'ৰাটো ৰিপ্লাই দিওঁ নেকি বাৰু দিয়ে দিওঁ যি আছে যি নাই হাই বুলিহে মেছেজ কৰিছে হেল্ল' উৰা মোকচোন চ' কিউট বুলি লিখি দিছে থেংক ইউ চ' মাছ মা মোক পানী লাগে বুঢ়াটো ঘৰত থাকিলে শান্তি নাই এই ছোৱালীজনী ঘৰত থাকিলে শান্তি নাই নিজে ল'লে খাব নোৱাৰো নেকি ইমান ডাঙৰ হ'লে পানী গিলাচো খাব নোৱাৰো মা মই ল'লে পানী পৰিব নপৰে দে ল মেছেজ কৰোঁ শান্তি নাই মানে ইমান কিউট ল'ৰাটোৰ লগত মেছেজ কৰি আছোঁ এইবিলাকৰ পে পা শুনিবলৈ ইচ্ছা নোযোৱা হ'ল মা গোটেইবোৰ পানী পৰিল তোক আজি দি আছোঁ বুঢ়া বাপে তেটো তোলমাই দিলে নহয় মোক এতিয়া মোক কলিজাখন খাবলৈহে ৰৈ আছ মোবাইলটো চোৱা শান্তি নাই মানে তোক আজি মই দি আছোঁ পাপা তুমি আহিলা মায়ে নহয় আজি মোক মাৰিলে কি কেলে মাৰিলে তাই মই পানী খুজিছিলোঁ মায়ে ক'লে নিজে লৈ খা সেইকাৰণে মই পানী জাৰযোৰ পানী বাকিবলৈ লৈছিলোঁ গোটেইখিনি পানী পৰি থাকিলে সেইকাৰণে মোক মায়ে মাৰিলে তাই কি কৈ আছিলে তোমাক যে পানী ৰাখি দিব নোৱাৰিলে মায়ে মোবাইল চাই আছিলে ৰাগিনী কি হ'ল কেলে ইমান জোৰ খুলি চিঞৰি আছে তুমি ছোৱালীজনীক কিয় মাৰিলা ইমান দুষ্ট তাই কিনো দুষ্ট কৰিলে তাই তোমাক পানীহে বিচাৰিছিলে তুমি পানীকণো দিব নোৱাৰা নেকি আৰু পানীকণ খোজোতে এনেকুৱাকৈ মাৰিব লাগেনে তুমি মই কাম কৰি আছিলোঁ ন তাৰপিছত কৈছে তুমি বোলে মোবাইল চাই আছিলা কি তাই কেনেকৈ কৈছে মাইনা তুমি মানে এতিয়া দেউতাক মিছামিছি কথা লগাই দিছা ন মোক পিটন খুৱাবলৈ খুজিছা মা মই মিছা কথা কোৱা নাই তুমি যে কৈছিলা মোবাইল চাই আছোঁ বুলি সেইটো কথাহে কৈছোঁ মোবাইলটো কিয় চাইছিলোঁ ফোন এটা আহিছিলে কাৰণে ৰিচিভ কৰিছিলোঁ সেইটোকো তুমি দেউতাৰ আগত লগাই দিছা দেউতাই মোক মাৰিলে তুমি ভাল পোৱা নেকি নাপাওঁ মা তেনেহ'লে দেউতা তুমি মাক গালি নাপাৰিবা না হ'ব দিয়া মোৰে ভুল মই এতিয়া ডাঙৰ হৈছোঁ পানী জাৰটো মই নিজে ল'ব পাৰোঁ তুমি অকণমান চকু কাণ দিব লাগে তাই এতিয়া সেইবোৰ কাম কৰিব পৰা হোৱা নাই নহয় কোনেনো কৰিব দিছে তাইক হ'ব দিয়া মাইনা এতিয়া মনে মনে থাকাচোন এয়া চোৱাচোন মই তোমালৈ কি আনিছোঁ চকলেট লোৱা থেংক ইউ ছ' মাছ পাপা মোৰ এনেও চকলেট খাবলৈ বৰ মন গৈ আছে হ'ব দিয়া মই এতিয়া চকলেট খাওঁগৈ ঠিক আছে যোৱা আহক আপুনি অফিচৰ পৰা আহিছে নহয় সেই চাই লওক মই আপোনাৰ কাৰণে চাই ল'ব বনাওঁ অ'কে ঠিক আছে ইজনীচোন বাপেকক সকলোবোৰ কথা লগাই দিয়ে নাই এই আগত মোবাইল চাই দিব নোৱাৰি দেই নহ'লে সকলোবোৰ কথা লগাই দিব কিবা এটা কৰিব লাগিব তাইক চকলেট টকলেট দি হ'লে ফুলাব লাগিব নহ'লে আমাৰ দুটা মোবাইল আছে নহয় এটা মোবাইল তাই হাতলৈ দি থৈ দিম তাই গেম খেলে ভিডিঅ' চাই থাকিব সেইটোৱে কৰা যাব নহ'লে তাই কৈ দিব নহয় মায়ে দিনৰ দিনটো মোবাইলটোকে পিটিকি থাকে বুলি সিহঁতে আকৌ জীয়েকৰ কথাহে মানি লয় জীয়েকজনী কিবা আলাসন আৰু যে যাওঁ চাহ অকণ বনাই দিবলৈ কিয় জানো ল'ৰাজনৰ লগত কথা পাতি কিবা এটা ভাল লগাই হৈ গৈছে ইমান মৰমত কথাবোৰ কয় নহয় সিজন মোক লগ কৰিম বুলি কৈ আছে কিন্তু এইটো জানো সম্ভৱ হ'ব বাহিৰত যদি লগ কৰিবলৈ যাওঁ কোনোবাই দেখিলে সৰ্বনাশ হ'ব একেটাক যদি লগাই দিয়ে একেতে মোক এইখন ঘৰৰ পৰা খেদিব কি কৰা যায় বাৰু মোৰো তাক চাবলৈ বৰ মন গৈ আছে কিন্তু উপায়টো নাই ঘৰলৈকো মাতিব নোৱাৰো নহয় ছোৱালীজনীয়ে দেউতাকৰ আগত সকলোবোৰ কথা লগাই দিয়ে কোন আহে কোন যায় কিবা এটা মেনেজ কৰিব লাগিব নহ'লেতো উপায় নাই মোৰো তাক লগ কৰিবলৈ বৰ মন গৈ আছে ইমান মৰমৰ কথা কয় ল'ৰাজন আমাৰ একেবাৰে আকৌ মৰমৰ কথা কোৱা দূৰেই ভালকৈ মা দেখাও দিব নোৱাৰে তাকে কৰা যাওক ঘৰতে লগ কৰা যাওক ছোৱালীজনী কিবা এটা বাহানা কৰি কিবা এটা কৰিব লাগিব দেউতাক নথকাৰ সময়তে মাৰিব লাগিব ৰাগিনী কি হ'লনো কিয় চিঞৰিছে কালি ৰাতি দেৰি হ'ল কাৰণে তোমাৰ কথাটো কোৱাই নহ'ল অফিচৰ পৰা মই এঠাইলৈ যাব লাগিব এঠাইলৈ মানে ক'লৈ অফিচত কিবা এটা কাম আছে সেইকাৰণে ছাৰে মোকে পঠিয়াইছে 2 দিনৰ কাৰণে যাম তুমি মাইনাক ভালকৈ চাবা তাইক বেছিকৈ কন্দুৱাই নাথাকিবা আপুনি কি কথা ক'বলৈ আহে মোক কি কন্দুৱা বুলি কন্দুৱা নেকি সেইটোকে কৈছোঁ ন তাই যি বিচাৰে তাকে দি দিবা হ'ব দিয়ক 2 দিনৰ মূৰতহে আহিব আপুনি 2 দিনৰ মূৰতহে আহিম ঠিক আছে দিয়ক তাই ক'ত গ'ল আছে ভিতৰতে মাইনা
অঁ মাইনা, পাপা কি হ'ল? মই দুদিনৰ কাৰণে কামৰ কাৰণে বাহিৰলৈ যাম। তুমি মাক আকৌ ডিষ্টাৰ্ব দি নাথাকিবা দেই, মাইনা হ'লে খং কৰিব নহয়। তুমি আহোঁতে মোৰ কাৰণে চকলেট আনিবা। হ'ব দিয়া মাইনা, মই তোমাৰ কাৰণে চকলেট আনি দিম। মুৱা! ভালকৈ থাকিবা দেই। ঠিক আছে দেউতা। ৰাগিনী, মই গৈ থাকোঁ। ঠিক আছে যাওক। মাইনা, তোমাৰ মোবাইল চাবলৈ মন গৈছে নেকি? মা, বিচনাতে আমাৰ সিটো মোবাইল আছে নহয়, তুমি সেইটোকে চোৱাগে যোৱা। ঠিক আছে। কেনেবাকৈ এজনী খেদালো, এতিয়া সোনকালে ল'ৰাজনক মাতো। ঠিক নাই নহয়, একেবাৰে দুদিন কৈছে, এদিনতে গুচি আহিবলৈ পাৰে। মানুহ দুনো চাইহে আহিবলৈ দিব লাগিব, নহ'লে ক'ব নহয় ল'ৰা কি কথা। হেল্ল', শুনিছা? শুনিছোঁ। কি কৰি আছা? নাই, এনেই আছোঁ। তোমাৰ কি হ'ল? লগ কৰিম বুলি যে লগ কৰা নাই? কিনো হ'ব আৰু, মোৰ হাজবেণ্ড ঘৰতে থাকে যে। আজি তেখেতে কিবা এটা কামৰ সূত্ৰে বাহিৰলৈ গৈছে, দুদিনৰ কাৰণে। এতিয়া তোমাৰ যদি আহিবলৈ মন আছে আহি যোৱা। কি? তুমি সঁচাই কৈছা নেকি? কেলে মিছা কথা ক'ম আকৌ। ঠিক আছে নহ'লে, মই গৈ আছোঁ এতিয়াই। শুনা, বাহিৰত আকৌ মানুহ চাই ল'বা দেই। ঘপককৈ সোমাই নাহিবা, নহ'লে ওচৰৰ পাছৰ মানুহবোৰ যেনেকুৱা কৈ দিব মোৰ হাজবেণ্ডৰ আগত। অ'কে, তুমি টেনশ্যন ল'ব নালাগে। কিবা লৈ যাম নেকি তোমাৰ কাৰণে? চকলেট লৈ আহিবা। অ'কে, ঠিক আছে বাৰু, মই ওলাই লওঁ ৰ'বা। হ'ব দিয়া। মাই গড, ল'ৰাজন আহিব এতিয়া। মোৰ যে কিন্তু বুকুৰ পৰাই ধপ কৰিছে, কিয় জানো? ভয়ো লাগিছে, কোনোবাই যদি দেখে। যদি মাইনাই কৈ দিয়ে তেতিয়া কি হ'ব? মাইনাক ক'ব লাগিব আংকল বুলি। তুমি? হয়, তুমিয়ে ৰাগিনী ডক্টৰ নেকি? হয়, মই ৰাগিনী ডক্টৰ। ইমান ইণ্ট্ৰডিউচ কৰিব নালাগে আৰু। বহাহি। আহোঁতে তোমাৰ কোনোবাই দেখিছে নেকি? নাই, কোনো দেখা নাই। মই মানুহ চাইহে সোমাইছোঁ। তুমি বহুত ধুনীয়া দেই, ৰিলতকৈ ৰিয়েলতহে ধুনীয়া। থেংক ইউ ছ' মাছ। ৰ'বা, তুমি চকলেট আনিব কৈছিলা যে, মই আনিছোঁ। এয়া লোৱা চকলেট। থেংক ইউ। ইমান দূৰে আছা যে? আহা আকৌ ইয়াতে বহাহি। নাই, নালাগে। কিয়, মই অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি? নাই পোৱা। নহ'লে? একচুৱেলি মোৰ ছোৱালীজনী ঘৰত আছে। একো নহয়, তাই ভিতৰতহে আছে। তাই দেখিলে দেউতাকক সকলো কৈ দিব। কিমান ডাঙৰনো তোমাৰ ছোৱালীজনী? 4 বছৰ হৈছে। তাই ক'লে দেউতাকে বিশ্বাস কৰিব জানো? দেউতাকে তাই সকলো কথা বিশ্বাস কৰে। মা, কি কৰি আছিলা তোমালোকে? আৰু এয়া কোন? মাজনী, এয়া আংকল। পাপাৰ লগৰ যে। পাপাৰ লগত একেলগে চাকৰি কৰে। হয় নেকি মা? হয় আকৌ। আংকলে তোমাৰ কাৰণে বহুত চকলেট আনিছে। মাজনী, মই তোমাৰ কাৰণে বহুত চকলেট আনিছোঁ। মা হাতত দিছোঁ, তুমি খাবা দেই। থেংক ইউ ছ' মাছ আংকল। মাজনী, তুমি এতিয়া যোৱাচোন মোবাইল চোৱাগে। ঠিক আছে। ৰাগিনী, মই গৈ থাকোঁ নেকি? ঠিক আছে, যোৱা। আকৌ লগ কৰিবানে? সময় সুবিধা মিলিলে লগ কৰিম। হ'ব দিয়া, মই গৈ থাকোঁ। ঠিক আছে। গৈ থাকোঁ মানে মই তোমাক কথা এটা কৈ যাওঁ। মই তোমাক বিয়া পাতিব খোজোঁ। কিন্তু এইটো কেনেকৈ সম্ভৱ? কিয় সম্ভৱ নহয়? তুমিচোন নিজে কৈছিলা এই মানুহজনৰ লগত তুমি সুখী নহয় বুলি। যিজন মানুহৰ লগত তুমি সুখী নহয়, সেইজন মানুহৰ লগত গোটেই জীৱন কেনেকৈ থাকিব পাৰিবা তুমি? কথাটো এবাৰ ভাবি চাবা। ঠিক আছে বাৰু। বাই। বাই। এইবাৰো কি কৈ থৈ গ'ল? সঁচাকৈ এইবাৰো মোক বিয়া পাতিব নেকি? জানো পাই, কি হয় নাজানো আৰু। ৰাগিনী। আপুনি আহি পালে? কাম ভালকৈ হ'লেনে আপোনাৰ? হ'ল। আহক আকৌ ভিতৰলৈ, ফ্ৰেছ হৈ ল'ব। পাপা, তুমি আহি গ'লা? মাজনী, মই আহি গ'লোঁ। তুমি দুষ্ট কৰি আছিলা নেকি? নাই পাপা, মই দুষ্ট কৰা নাই। মায়ে মোক ঢেৰ চকলেট দিয়ে আৰু আংকলো দিয়ে। ক'ৰ আংকল? তোমাৰ লগৰ আংকলে মোৰ কাৰণে চকলেট ঢেৰ আনিছে। মই তাকেই সদায় খাই আছোঁ। আংকল? কোন মোৰ লগৰ আংকল? তুমি চিনি পাবা, আমাক সোধাচোন তুমি। ৰাগিনী, কোন আংকল? কোননো হ'ব আৰু, এই আমাৰ ওচৰৰ ল'ৰাটো। মই যাবলৈ নোৱাৰোঁ যে দোকানলৈ, তাকে পঠিয়াই দিছিলোঁ। তাকে তাই কৈ আছে। কিয়? তাইকতো তাই দাদাহে লাগে। আংকল ক'ৰ পৰা হ'ল? নহয় পাপা, সেইটো আংকল নহয়, এইটো বেলেগ আংকল। ৰাগিনী, কোন হয়? আপুনি যোৱা আৰু কি অযথা কথাবিলাক লগত লাগি আছে। তাই ক'লে বুলি সকলোবোৰ সঁচা হৈ যাব নেকি? ঘৰলৈ অহা নাই ন, দূৰৰ পৰা দি থৈ গৈছে আৰু তাই তাকে বেলেগ বুলি ভাবিছে। মাজনী, তুমি যোৱাচোন, যোৱা কিতাপ পঢ়াগে যোৱা। ঠিক আছে মা, মই আপোনাৰ কাৰণে চাহ বনাওঁ। অ'কে, ঠিক আছে। তোমাৰ মোবাইলটো দিবাচোন, মোৰ মোবাইলটো চাৰ্জ নাই মানে। মোৰ মোবাইলটো চাৰ্জত লগাই থৈছোঁ। দিনৰ দিনটো কি কৰি থাকানো? মোবাইলটো চাৰ্জ দিব নোৱাৰা যে? এনি টাইম পিটিকিয়ে থাকা নেকি মোবাইলটো? কি কথা ক'বলৈ আহিছে হে? মই যদি গোটেই দিনটো মোবাইলটোকে টিপি থাকোঁ, ঘৰৰ কাম কোনে কৰিব? মোবাইলটো অলপ আগতে ছোৱালীজনীয়ে চাই আছিলে। চাৰ্জ দৰকাৰ হ'লে কাৰণে চাৰ্জত দিছোঁ। সিটো মোবাইল আছে নহয়, সিটো মোবাইলেদি আপুনি কিবা ফোন কৰে, কি কৰে, কৈ থাকক। ঠিক আছে, যোৱা চাহ বনোৱাগে। ঠিক আছে। এই নিশ্চয় মোৰ পৰা কিবা এটা কথা লুকাই আছে। আমাৰ ঘৰলৈ কোনোবা আহে নেকি? CID লগাব লাগিব, তেতিয়াহে ধৰাত পৰিব। CC কেমেৰা থকা হয়, ধৰাত পৰিলেই হয়। CC কেমেৰা নাই যে। ওচৰৰ ল'ৰাটো হোৱা হয়, ছোৱালীজনী দাদা বুলি ক'লে হয়। ছোৱালীজনীয়ে আংকল বুলি কৈছে। নিশ্চয় বেলেগ কোনোবা মানুহ। মই উলিয়াবই লাগিব। তাইৰ মতি গতিও মই এইকেইদিন ভাল দেখা নাই। মোবাইলটো খুচোঁতেও মোবাইলটো দিবলৈ টান পাইছে। কিজানি বেলেগৰ লগত এফেয়াৰ চলি আছে। মই উলিয়াবই লাগিব।
আকৌ এদিন মই মিছা কথা কৈ বেলেগত কাম আছে বুলি যাবগৈ লাগিব। সিদিনা কোন আহে মনে মনে চাই থাকিম মই। সিদিনাই মই হাতে লোটে ধৰাত পেলাম। এইটোৱে কৰা যাওক। হেল্ল', অঁ তুমি আহি যোৱা। আমাৰ বুঢ়াটো আকৌ দুদিনৰ কাৰণে বাহিৰলৈ গৈছে নহয়। অঁ হয় নেকি? হয় আকৌ। আহা আহা সোনকালে আহা। তোমাৰ ছোৱালী ঘৰত আছেনে নাই? আছে আছে। ঠিক আছে ৰ'বা, মই গৈ আছোঁ। অ'কে। ছোৱালীজনীতো সকলোবোৰ কথা কৈ দিবা বাপেকৰ আগত। কিন্তু ময়ো কম বস্তু নহয় নহয়, কিবা এটা বাহানা বনাই দিম আৰু। হাই ডাৰ্লিং। অ' হাই, তুমি আহিলা? আহিলোঁ দিয়া। আহা আহা, ইয়াতে বহাহি। অ'কে ঠিক আছে। জান, কি হ'ল? তুমি একো নক'লা যে? মই তোমাক বিয়া পাতিম বুলি কোৱা নাছিলোঁ। তুমি একো ৰিপ্লাই নিদিলা যে? মই তোমাৰ লগত বিয়া। ছোৱালীজনী কি হ'ব? ছোৱালীজনীক মই নিব নোৱাৰোঁ। ছোৱালীজনীক দেউতাকৰ লগতে থৈ যাম। এনেই তাইক টেটু তোলোমাই লৈ থাকিব নোৱাৰোঁ নহয়। অ'কে ঠিক আছে, তুমি যি ভাল দেখা। তুমি পিছত মোক এইবোৰ কথা শুনাই থাকিবা নেকি? হেই, কি কথা কৈছা তুমি? কিয় শুনাম আকৌ মই তোমাক ভাল পাই বিয়া পাতিছোঁ আৰু সকলোবোৰ কথা জানি শুনি বিয়া পাতিম। তাৰ পিছতো এইবিলাক কথা আকৌ কিয় শুনাম তোমাক মই? এইবোৰ কথা মাইণ্ডলৈ নানিবা। অ'কে ঠিক আছে। ৰাগিনী! আপুনি চোন দুদিনৰ কাৰণে বাহিৰলৈ যাম বুলি কৈছিল। ইমান জল্দি আহিলে নে? হয় নেকি? মই মানে বাহিৰলৈ গ'লে তুমি মানে এইবোৰ কৰি থাকা। সেইকাৰণে মই বাহিৰলৈ গ'লে তুমি বহুত ভাল পোৱা। ছোৱালীজনীক কোৱা কথাবোৰ সকলোবোৰ সঁচা আছিল। এইজনে মানে সেই আংকলজন যোনে চকলেট আনি দিছিলে। কিমান দিনৰ পৰা চলি আছে এইবোৰ? নাই। মই সুধিছোঁ কিমান দিনৰ পৰা চলি আছে? 2 মাহমান হ'ল। তোমাৰ অলপো লাজ লগা নাই নে? এজনী ছোৱালী সন্তান থকাৰ পিছতো তুমি এইবোৰ নাটক কৰি আছা। আৰু তোমাক কৈছোঁ, তুমিনো ইমান ছোৱালী আকালত মৰিলানে? এই বোৱাৰীজনীকে যে ভাল পাবলৈ পালা, লোকৰ সংসাৰ ভাঙিবলৈ মানে বৰ ইচ্ছা ন তোমালোকৰ? মই একো কৰা নাই। তেখেতে মোক নিজে ঘৰত মাতে। তেখেতে মাতে কাৰণে মই ঘৰলৈ আহোঁ। মইতো নিজে নাহোঁ ন। তুমি? অঁ, আপুনি মাতে কাৰণেহে মই আহোঁ। এতিয়া তই এইক লৈ যাব লাগিব। বিয়া পাতি লৈ যাব লাগিব। কোৱা আৰু, তুমি মোক নিবানে? নাই, মই এইবোৰ কৰিব নাই। মই তাক বিয়া পাতিবলৈ নাই। মই জাষ্ট এনজয় কৰি আছিলোঁ। সন্তান থকা মাইকীজনীক মই নি একো লাভ নাপাওঁ। মই যাওঁ, আপুনি নিজৰ ৱাইফক যি কৰে কৰি থাকক। আপুনি মোক বেয়া নাপাব। মই আপোনাক বিয়া পাতিব নোৱাৰোঁ। কি? তুমি কেনেকৈ কৈছা? অলপ আগতেতো তুমি কৈ আছিলা মোৰ বিয়া পাতিম বুলি। এতিয়া কি হ'ল? এইবোৰ চব নাটক আছিল। চলাহী কথা কৈ মোক ভুলাবলৈ আহিছিলা। তোমাৰ নিচিনা মানুহ এগৰাকী ইমান টকা পইচা থকা মানুহজনক যদি ইমানকৈ ধক্কা দিব পাৰে, তেনেহ'লে মোক কিয় নোৱাৰিব? মোৰ যদি কাইলৈ টকা পইচা নাথাকে, তেনেহ'লে মোকো এৰি যাবা তুমি। চ' প্লিজ, মই আপোনাক বিয়া পাতিব নোৱাৰোঁ। দাদা, আপোনাৰ মানুহজনীৰ লগত কি কৰে আপুনি কৰক। মোৰ একো লেনদেন নাই। এতিয়া কি কৰিবা তুমি? তোমাৰ মজনুটো পলালেই। এতিয়া কি মই তোমাক এইখন ঘৰ ৰাখিম বুলি ভাবিছা নেকি? কেতিয়াও নাৰাখোঁ। তুমি এইখন ঘৰৰ পৰা এতিয়া ওলাই যোৱা। নালাগে তোমাৰ নিচিনা মাইকীজনীক যি নিজৰ সন্তানৰ কথা নাভাবে। আৰু মাইনা মোৰ লগত থাকিব, তোমাৰ লগত নহয়। চ' তুমি এইখন ঘৰৰ পৰা এতিয়া ওলাই যোৱা, নহ'লে কথা দিগদাৰ আছে। প্লিজ, আপুনি মোক এবাৰ কাৰণে ক্ষমা কৰি দিয়ক। মই আৰু নেক্সট টাইম এনেকুৱা ভুল কেতিয়াও নকৰোঁ। প্লিজ। ইমান এটা ডাঙৰ কথা হোৱাৰ পিছত তোমাক যে মই এইখন ঘৰ ৰাখিম, কেতিয়াও তুমি নাভাবিবা। দেউতা, প্লিজ, মাক এইখন ঘৰৰ পৰা খেদি নিদিবা। মা নহ'লে মই থাকিব নোৱাৰিম। মই মাক বহুত ভাল পাওঁ। মাজনী, কিন্তু তোমাৰ মায়ে তোমাক ভাল নাপায়, বেলেগক ভাল পায়। নাই দেউতা, মায়েও মোক ভাল পায়। প্লিজ, মাক খেদি নিদিবা। দেখিছানে তুমি? ছোৱালীজনীয়ে কিমান তোমাক মৰম কৰে। তথাপি তুমি ছোৱালীজনীৰ কথা নাভাবি এইবোৰ কৰি থাকা। লাজ লাগিব লাগিছিল তোমাৰ। প্লিজ পাপা। তোমাক ছোৱালীজনীৰ কাৰণেহে ৰাখিছোঁ, নহ'লে তোমাক গতিয়াই বাহিৰ কৰি দিলোঁ এইখন ঘৰৰ পৰা। মোৰ খং চিনি পোৱা নাই? বিয়া হ'ব মন নাথাকিলে প্ৰথমে কৈ দিলেই হ'ল বিয়া হ'বলৈ মন নাথাকে বুলি। বিয়া হৈ এইবোৰ কিহৰ নাটক হা? মই এইবোৰ চৰিত্ৰ মানুহক একেবাৰে দেখিবলৈ নোৱাৰোঁ। মই নিজেও তেনেকুৱা নহয় আৰু আনকো দেখিব নোৱাৰোঁ। ঠিক আছে, হ'ব। আৰু কেতিয়াও এনেকুৱা নকৰোঁ মই মোৰ শপত খাইছোঁ। থেংক ইউ ছ' মাছ মা, তুমি যে থাকিম বুলি কৈছা।